এই যে আমি দেখিছোঁ যে এটি শিশু মৃত অৱস্থাত উদ্ধাৰ হৈছে জলজলি নৈত। আচলতে কেনেকৈ উদ্ধাৰ হ'লে বা আপোনালোকে কি দেখিলে? আমি ধৰক মোৰ ঘৰ ইয়াতে নদীৰ পাৰতে, আচ্ছা। সদায় নদীৰ পাৰত অহা যোৱা কৰোঁ। আজি ৰাতিপুৱা মই নদীৰ পাৰত ঘাঁহ কাটিবলৈ আহোঁতে এই শিশুটি, মৰা শিশুটি মোৰ চকুত পৰে। আচ্ছা আচ্ছা, এনেকুৱা শিশু যে আজিয়ে পৰিল প্ৰথম তেনেকুৱা নহয়, আগতেও কেইবাবাৰো পৰিছে, নদীত ভাহি যোৱা দেখিছোঁ। কিন্তু আমি শুনামতে এই শিশুবোৰৰ মৃত্যু কেনেকৈ হয়, আমি শুনামতে কিছুমান দুষ্চক্ৰই আচ্ছা মাছ মাৰিবলৈ তেওঁলোকে ৰাতি মাজনিশা তেওঁলোকে ইলেক্ট্ৰিকেল কিবা শ্বৰ্ট ব্যৱহাৰ কৰে, আচ্ছা যাৰ জৰিয়তে এটা নিৰ্দিষ্ট এলেকাত মানে শ্বৰ্ট দি তেওঁলোকে মাছ ধৰে বুলি শুনো আমি। আচ্ছা তো সেই ক্ষেত্ৰত সেই ইলেক্ট্ৰিকেল শ্বৰ্ট দিয়া জেগাখিনিৰ মাছেই থাকে না শিশু থাকে তেওঁলোকেতো গম নাপায়। আচ্ছা তেওঁলোকে মাছ মাৰিবলৈ শ্বৰ্ট দিয়ে, যাৰ ফলত এই শিশুবোৰৰ মৃত্যু হয় বুলি আমাৰ সন্দেহ। আচ্ছা, আগে পিছেতো এনেকৈ মৰিছে চাগে? আগে পাছে এনেকুৱা বহুত শিশু আমাৰ জলজলি নদী দি ভাহি যোৱা আমি দেখিছোঁ। গতিকে এই ক্ষেত্ৰত আপোনালোকৰ জৰিয়তে চৰকাৰক বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে যিহেতু শিশুবোৰ প্ৰায় নাইকিয়াই হ'ল। আগতে জলজলি নদীত বহুত শিশু দেখিছিলোঁ, আজি মানে পাবলৈ নাই, বহুত কম দেখা পাওঁ। গতিকে চৰকাৰৰ প্ৰতি এটা বিনম্ৰ অনুৰোধ থাকিল, তেওঁলোকে ইয়াৰ এটা বিহিত ব্যৱস্থা কৰি এই শিশুবোৰৰ প্ৰাণবোৰ ৰক্ষা কৰে যাতে।